গুড মৰ্নিং নমস্কাৰ মই চন্দন বৰাই নমস্কাৰ জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু সঁচাকৈ আজি খুব আপ্লুত হৈছোঁ যোৱাকালি যিখন পূৰ্ণাংগ বাজেট অধিৱেশন আছিলে পূৰ্ণাংগ বাজেট অধিৱেশনত সঁচাকৈ আমাৰ অসমৰ বিত্তমন্ত্ৰী বাইদেউগৰাকীয়ে অজন্তা নায়ক বাইদেউগৰাকীয়ে ক'লে যে যিসকল নিবনুৱা যুৱক যুৱতী ৰৈ গৈছিলে বিশেষকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত যিসকল ৭৫,০০০ নিবনুৱা যুৱক যুৱতীয়ে বঞ্চিত হৈছিলে তেওঁলোকৰ কাৰণে সুখৰ বতৰা অহা বুলি ক'ব পাৰি তেওঁলোকৰ কাৰণে সঁচাকৈ খুব সফলৰ বিষয় বুলি ক'ব পাৰি যোৱাকালি বাজেট অধিৱেশন শুনিলে সঁচাকৈ খুব ভাল লাগিছে আৰু ভাল লাগিছে যিসকল নিবনুৱা যুৱক যুৱতী আছে উন্নতিপলমে মানে ৪০,০০০ কিমান বা পষ্ট উলিয়াই দিম বুলি ক'লে খুব ভাল লাগিছে আগন্তুক দিনবোৰত এনেকৈ যদি আমাক কৰ্মসংস্থাপনমুখী কৰাৰ কাৰণে যদি বিভিন্ন ধৰণৰ আঁচনিয়ে হওক বা তেনেকুৱা পষ্টে হওক উলিয়াই দি থাকে সঁচাকৈ খুব ভাল লাগে কাৰণ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িলে নহ'ব কৰ্মসংস্থাপনো পাব লাগিব নহ'লে আমি কেনেকৈ চলিম নহয় সঁচাকৈ খুব ভাল লাগিছে সুখৰ বতৰা বুলি ক'ব পাৰি আৰু যিসকল নিবনুৱা যুৱক যুৱতীয়ে ফাইনেল ছাবমিশ্যন কৰিলে তেওঁলোকে এতিয়া ইণ্টাৰভিউৰ কাৰণে সাজু হোৱা ইণ্টাৰভিউ দিবলৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰা কাৰণ ইণ্টাৰভিউটো ভালকৈ দিব লাগিব যিসকলে নিজৰ নিজৰ মানে ছেক্টৰত আপোনালোকে অনলাইন ছাবমিশ্যন কৰিলে নিজৰ নিজৰ ছেক্টৰসমূহ ভালকৈ চাব আৰু ছেক্টৰৰ বিষয়ে নিশ্চয় আপোনালোকক সুধিব আপোনালোকে ভালকৈ কোৱাৰ কাৰণে চেষ্টা কৰিব আৰু বিশেষকৈ টকাখিনি পালে আপোনালোকে সৎ কামত ব্যৱহাৰ কৰিব ৭৫,০০০ নিবনুৱা যুৱক যুৱতী যদি কৰ্মসংস্থাপন পায় নিজে নিজৰ ভৰিত যদি থিয় হয় তেনেহ'লে চৰকাৰৰ ফালৰ পৰা ৭৫,০০০ নিবনুৱা যুৱক যুৱতী মানে কমি যাব বিশেষকৈ ক'বলৈ গ'লে কৰ্মসংস্থাপন দিলে নিশ্চয় চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে এপ্লাই নকৰিব আৰু বিশেষকৈ যিসকলৰ মানে বয়সবিলাক উকলি গৈছে তেওঁলোকৰ কাৰণে অলপ খুব ভাল হ'ব বুলি ক'ব পাৰি কাৰণ ১৮ৰ পৰা যদি আমি যদি ভুমুকি মাৰি চাওঁ বা নিৰীক্ষণ কৰোঁ ১৮ বছৰৰ পৰা বিশেষকৈ ২৭ বছৰ বা ২৮ বছৰলৈকে ইণ্টাৰভিউৰ কাৰণে অকণমান তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থাকে কিন্তু ৩০ পাৰ হ'লে ২৯ৰ পৰা সেইপিনে ৩০ পাৰ হ'লে চাকৰিৰ কাৰণে অকণমান মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আৰু তেওঁলোকে বিশেষকৈ ডিফেন্স লাইনত মানে ইমান আগ্ৰহ নহয় আৰু ভাল নাপায় আৰু গতিকে যিসকল নিবনুৱা যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত অনলাইন ছাবমিশ্যন কৰিলে তেওঁলোকে ভালকৈ ইণ্টাৰভিউবিলাক দিবা আৰু টকাখিনি পালে ভালকৈ সৎ কামত ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু নিজে নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে চেষ্টা কৰিব বুলি মই আশা কৰিলোঁ যাতে আপোনালোকে টকাখিনি সুন্দৰভাৱে নিজৰ নিজৰ ছেক্টৰত কামত খটায় চৰকাৰে যদি আপোনালোকক ২ লাখ টকা প্ৰদান কৰে আপোনালোকে নিশ্চয় ২-৩ বছৰত যাতে আপোনালোকে গ্ৰথ হৈ ৭-৮ লাখ টকাৰ মানে আপোনালোকে হিতাধিকাৰী হ'ব পৰা তাকে কামনা কৰিছোঁ কাৰণ টকাখিনি পালে এনে অযথা খৰচ নকৰিবা নিজৰ নিজৰ কামসমূহ নিজৰ নিজৰ